আজি মঞ্চ উপবিষ্ট সমস্ত বিদ্যগণলৈ श्रद्धा निवेदन दिल्ली से आए हुए चंदन चौबे जी को हरदरम प्रणाम। पर उपस्थित होगा সকল ছাত্র ছাত্রী হিমাদ্রি সকল যুবক যুবতী সকল সকলকে মোর পছন্দ শ্রদ্ধা নিবেদন করছি। সকল বিদ্যাবন্ধনে আজি বিষয়ের উপর যথেষ্টখিনি চিন্তা প্রসারে বক্তব্য রাখিছি। মই আশা করি নতুন প্রজন্ম আজি আগে উপস্থিত থাকা প্ৰতিজনে ব্যক্তি অন্তত গুৰুজনাৰ নাম জমৰাসমূহ সম্পৰ্কত সাধক গুৰুজনাৰ জীৱনশৈলীৰ ওপৰত যথেষ্টখিনি সাহিত্য কৰিবলৈ সক্ষম হৈছে। শংকৰ মাধৱ গুৰুজনাৰ নিয়মকে নাটসমূহৰ মাধ্যমেদি সমাজখনক এক গতি প্ৰদান কৰি থৈ আছে। শংকৰ গুৰুজনাৰ নাটখিনি যদি আমি চাওঁ চাৰিটা পৰ্যায়ৰ ব্যাখ্যাৰে তেখেতে ব্যৱস্থা দি থৈ গৈছে। পৃথিৱীৰ বিদ্যজনৰ তেওঁ সংস্কৃতৰ শ্লোকৰ মাধ্যমেদি তাৰ পিছৰখিনি গীতৰ মাধ্যমেদি আৰু তাতখিনি সাহিত্য বা অভিনয়ৰ মাধ্যমেদি বা তাক একেবাৰে অশিক্ষিত যিসকলে বুজিব পৰা নাছিল তেখেতসকলক চুমুখাৰ মাধ্যমেদি সমাজখনৰ সকলো জাতি সকলো স্তৰৰ লোকক বুজিব পৰাকৈ সংখ্যা নাটক ব্যৱস্থা দি থৈ গৈছে। আজি বিদ্যজনৰ ওচৰত মোৰ এটা অনুৰোধ থাকিব, এটা গৱেষণাৰ স্থল হ'ব পাৰে যে ব্ৰজাৱলী ভাষা বহুতে কয় বা আমি সকলোৱে কওঁ যে ব্ৰজৰ পৰা অহা ভাষাৰ হিচাপে চিন্তিত হয় বা বিভিন্ন ভাষাৰ সংমিশ্ৰিত হয়। কিন্তু আমি অকণমান অনুভৱ কৰোঁ যদি আমি চাওঁ ইতিহাসলৈ যদি চাওঁ ব্ৰজৰ কথা ধৰি প্ৰাগজ্যোতিষৰ মূল বিহাৰকে আৰম্ভ কৰি নেপাল বিহাৰ এই গোটেইখিনিকে এটা সময়ত প্ৰাগজ্যোতিষৰ লগত অন্তৰ্ভুক্ত হৈ আছিল। সেইকাৰণে মই আশা কৰোঁ শংকৰ মাধৱ গুৰুজনাই যি ভাষা ব্যৱহাৰ কৰিছিল সি হয়তো আমাৰ নিজৰ মৌলিক ভাষা হ'ব পাৰে, তাত কিন্তু গৱেষণাৰ স্থল আছে। এই চিন্তা চৰ্চা আমি আগত যদি ৰাখি এক দৃষ্টিলৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ শংকৰ মাধৱ গুৰুজনাই দি থৈ যোৱা এই ব্ৰজাৱলী ভাষাক আমি নিজস্ব ভাষাৰ ওপৰলৈ এইটো আনিবলৈ সক্ষম হ'ব। মই এইভাৱে উল্লেখ কৰিছোঁ বিপি মহন্ত ডাঙৰীয়াই যিহেতু আজি সৰ্বভাৰতীয় দৃষ্টিৰে কাম কৰি আছে, গতিকে মই ভাবোঁ তেখেতৰ দৃষ্টি আগত ৰাখি যদি যায় মই ভাবোঁ আজি এই স্থানৰ পৰাই এটা, কাৰণ ইয়াৰ আগতেই মই আজি নাম ল'বই লাগিব নাৰায়ণ প্ৰভু সত্ৰাধিকাৰ প্ৰভু নাৰায়ণ চন্দ্ৰ গোস্বামী স্বৰ্গীয়। তেখেতৰ যেতিয়া ব্ৰজাৱলী ভাষাৰ বিৰাপনখন অনুষ্ঠিত হৈছিল সেইদিনাই সেই চিন্তা চৰ্চা আৰম্ভ হৈছিল। মই ভাবোঁ আজিৰ আলোচনাৰ সিও এক ফল হোৱাৰ প্ৰয়োজনীয় আছে বুলি আমি অনুভৱ কৰোঁ। আৰু শংকৰ মাধৱ গুৰুজনাই আমাৰ মাজত দি থৈ যোৱা সমূহৰ ঝুমুৰাসমূহৰ যি ব্যৱস্থা, কাৰণ মাধৱ গুৰুজনাৰ যি বাৎসল্য প্ৰেমৰ কথা, কাৰণ কৃষ্ণৰ শৈশৱ লৈ তেওঁ গোটেই সময় নাটসমূহৰ বা ঝুমুৰাসমূহ ব্যৱস্থিত কৰি গৈছে। মই পুনৰ ব্যাখ্যা কৰিবলৈ নাযাওঁ, আজিৰ আলোচনা এক সফল হৈছে বুলি মই অনুভৱ কৰিছোঁ। কাৰণ আজি কলেজ বা কেৱল বৈজ্ঞানিকভাৱে বা বিদ্যাৰ্থিকভাৱে যিসকলক আমন্ত্ৰণ কৰা হয় ছাত্ৰ ছাত্ৰীখিনিৰ মাজত সীমাবদ্ধ হৈ থাকে, কিন্তু আজিৰ আলোচনা অভিভাৱক ছাত্ৰ ছাত্ৰী জ্যেষ্ঠসকল সকলোৱে অংশগ্ৰহণ কৰাটো